নমস্কাৰ ওয়েলকাম টু মাই চেনেল পূৰ্ণিমাছ কিচেন। মই আজি আপোনালোকক চাহৰ লগত খোৱা এটা ৰেচিপি বনাই খুৱাম। আপোনালোকে নিশ্চয় ভেজ পকোৰা খাই পাইছেই। আজি মই অতি সহজতে বনাব পৰা এটা ভেজ পকোৰা ৰেচিপি দেখুৱাম। বলকচোন চাই লওঁ মই ভিডিঅ'টো কেনেকৈ বনালো। আপোনালোকৰ প্ৰত্যেকৰে ঘৰত প্ৰসাদ থাকেই নিশ্চয়, আৰু নাথাকিলে এনেদৰে অলপমান মগুমাহ আৰু কেইটামান বুট তিয়াই ল'ব। এতিয়া মই ঘৰত ডেইলি ব্যৱহাৰ হৈ থকা সামগ্ৰী অলপ লৈ লৈছো। 2টা কেঁচা পিয়াজ মিহিকৈ কাটি লৈছো, 4টা কেঁচা জলকীয়া লৈ লৈছো নিজৰ প্ৰয়োজন অনুসৰি, অলপ আদা কাটি লৈছো, 3 ফুটা নহৰু মিহিকৈ কাটি লৈছো, প্ৰয়োজন অনুসৰি নিমখ লৈছো, হালধি আধা চামুচ আৰু অলপমান ধনিয়া কাটি লৈছো। এতিয়া মই মিক্সিত এনেদৰে মগুখিনি ভালদৰে দি লৈছো। এতিয়া মই ইয়াত কাটি থোৱা আদা, নহৰু, কেঁচা জলকীয়াখিনি আৰু অলপমান কাটি লোৱা পিয়াজো দি লৈছো। এতিয়া ভালদৰে পিচি ল'ম। আপোনালোকে পটাত পিচি ল'বও পাৰে। এয়া আমাৰ অলপ পিছা হৈ গৈছে। এতিয়া অকমান পানী দি ল'ম। পানী দি ল'লে পিচিবলৈ ভাল হয়। পুৰা গুৰি কৰি মিহিকৈ পিচিব নালাগে। এয়া দেখিছেই মই কিমানখিনি পিচিছো মানে। এয়া আপোনাৰ গুৰি পিছা হৈ গৈছে আৰু এতিয়া বাটি এটাত উলিয়াই লৈছো। অলপ কমকৈ পিচিলে খাবলৈ বহুত সোৱাদ হয়। এতিয়া আমি পিচি লোৱা মগুখিনি প্লেট এখনত উলিয়াই ল'ম। এতিয়া ৰৈ যোৱা পিয়াজখিনি আমি দি লৈছো। প্ৰয়োজন অনুসৰি নিমখ, অলপ হালধিও দি লৈছো আৰু কেঁচা ধনিয়াৰ পাতখিনি ভালকৈ সানি ল'ম। এতিয়া গোটেইখিনি ভালদৰে মিহলি কৰি লৈছো। ইয়াত আমি 2 চামুচ আটা দি ল'ম, তেতিয়া বনাবলৈ ভাল হয় আৰু খাবলৈ খুব সোৱাদ হয়। এয়া আমাৰ পেষ্টটো বনাবলৈ ৰেডি হৈ গ'ল। এতিয়া কেৰাহী এখন গৰম কৰি ল'ম আৰু প্ৰয়োজন অনুসৰি মিঠাতেল দি ল'ম। তেলখিনি ভালদৰে গৰম হোৱাত এনেদৰে এটা এটাকৈ মিডিয়াম সাইজৰ পকৰীখিনি দি ল'ম। গোটেইখিনি ধুনীয়াকৈ আমি দি লৈছো আৰু 2-3 মিনিটমান সময় ভাজি থাকিম। ধুনীয়া কালাৰ এটা আহিছে, দেখিছে আপোনালোকে। এতিয়া আকৌ এবাৰ লৰাই ল'ম ভালকৈ। আমাৰ পকৰী ভজা প্ৰায় ৰেডি হৈ গ'ল। আপোনালোকেও কম জুইত ভাজিব দেই, বেছি জুইত ভাজিলে কিন্তু ভাল নহ'ব। এতিয়া আমি গোটেইখিনি প্লেট এখনত উলিয়াই ল'ম।
এয়া আমাৰ পকৰি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে মই বনোৱা ৰেচিপিবোৰৰ আপডেট আপোনালোকে পাই থাকে। পুনৰ লগ পাম, তেতিয়ালৈ বাই বাই।